নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ বন্ধু-বান্ধৱীসকল আজি হৈ যোৱা ডিগ্ৰী লেভেলৰ যিখিনি গ্ৰেড 3 এক্সাম আছিলে সো তাৰে আমি প্ৰথম যিখন পেপাৰ আছিলে সেই পেপাৰখন আমি কেইটামান জিকে কোৱেশ্চন লৈ আহিছো আপোনালোকে কোৱেশ্চন বিলাকৰ উত্তৰবিলাক মিলাই চাব আপোনালোকৰ কিমান কেইটা শুদ্ধ হৈছে আৰু আপোনালোকে কিমান স্কোৰ কৰিলে আপোনালোকে আমাক কমেন্টৰ যোগেদি জনাব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি পেপাৰখন পাইছে তেনে পেপাৰখন আপোনালোকে দেখাব কোৱেশ্চনটা কেনে ধৰণৰ কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক মনত ৰাখিব দেই এইটো কোনটো আছিলে মনত ৰাখিব আপোনালোকে ইয়াৰ উত্তৰটো হৈছে আপোনালোকৰ উৰিষ্যা কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক এটো হৈছে উৰিষ্যা তাৰ পিছতে ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ কানাডা মনত ৰাখিব কানাডা তাৰ পিছতে আছিল এগৰাকী মল্লযোদ্ধাৰ নাম উল্লেখ কৰিবলৈ কৈছিল তাতে চাৰিগৰাকী আছিল আপোনালোকৰ হয়নে গতিকে আপোনালোকৰ ইয়াৰ উত্তৰটো হ'ব সুশীল কুমাৰ আছিল এগৰাকী মল্লযোদ্ধা তাৰ পিছতে পাছৰ প্ৰশ্নটো এনে ধৰণৰ আছিল যে নিম্নলিখিত কোনগৰাকী পৰিবাৰযোগে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল তাৰ পিছতে হৰাঘাটৰ যুদ্ধ পৰাজয় বৰণ কৰা মোগল সম্ৰাজন কোন আছিল এটা প্ৰশ্ন আহিছিল ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ ঔৰংজেব মনত ৰাখিব তাৰ পিছত আছিল কেইখনমান উপন্যাসৰ নাম ইয়াতে কোনখন খালি আপোনালোকৰ উপন্যাস নহয় সুধিছিল ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ শেষ পৃষ্ঠাখন আপোনালোকৰ উপন্যাস নহয় তাৰ পিছত আছিল এনেধৰণৰ কোৱেশ্চনটা 2024 বৰ্ষত জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল ইয়াতে আপোনালোকৰ উত্তৰ পাইছিল চাগে নিশ্চয় অপচন দেখা পাইছিল ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ টো হ'ব আপোনালোকৰ গুলজাৰ বুলি এটা অপচন আছিল সেই গুলজাৰটো আপোনালোকৰ ইয়াৰ উত্তৰটো হ'ব তাৰ পিছতে হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ব্যক্তিজন কোন আছিল এটা অপচন নম্বৰ আপোনালোকৰ বিত আছিল হৰিবংশ ৰায় বচ্চন হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ব্যক্তিজন আছিল হৰিবংশ ৰায় বচ্চন তাৰ পিছত আছিল কালবেলিয়া ভাৰতৰ কোনখন অঞ্চলৰ লোকনৃত্য ৰূপ আছিল কালবেলিয়া ভাৰতৰ কোনখন অঞ্চলৰ লোকনৃত্য ৰূপ ইয়াৰ বাবে আপোনালোকৰ অপচন আছিল অঞ্চলৰ নাম ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি টো আছিল থৰ মৰুভূমি অঞ্চল যিখন ক'ত আছে আমাৰ ৰাজস্থানত আছে তাৰ পিছতে অলিম্পিকৰ কথা আহিছিল অলিম্পিকৰ পতাকাখনৰ প্ৰশ্ন আহিছিল অলিম্পিকৰ পতাকাখনৰ কোনটো ৰং নাই বুলি সুধিছিল ঠিক আছে অলিম্পিকৰ পতাকাখনৰ কোনটো ৰং নাই এটো সুধিছিল অপচনটো হ'ব আপোনালোকৰ সি টো হোমথিৰা অৰ্থাৎ অৰেঞ্জটো হ'ব আপোনালোকৰ অলিম্পিকৰ পতাকাখনত ৰংটো নাই তাৰ পিছতে অসমীয়া সাহিত্যত কোনগৰাকী ধনী কবি ৰূপে জনাজাত আছিল ইয়াতে আপোনালোকৰ অপচন নম্বৰ এ আছিল বিনন্দ চন্দ্ৰ বৰুৱা এটো ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ টো অসমীয়া সাহিত্যত ধনী কবি ৰূপে বিনন্দ চন্দ্ৰ বৰুৱাক জনা যায় তাৰ পিছতে আছিল 12 নম্বৰ কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক আছিল কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক ইয়াৰ উত্তৰ হ'ব আপোনালোকৰ অপচন নম্বৰ ডি টো আছিল নেকি অপচন নম্বৰ ডি ভুটান আছিল গতিকে ভুটানটো আপোনালোকৰ ৰাইট আনসাৰ হ'ব তাৰ পিছতে এটা অৰ্ধাতব খনিজ পদাৰ্থ নহয় সুধিছিল কোনটো অৰ্ধাতব খনিজ পদাৰ্থ নহয় ইয়াৰ আপোনালোকৰ উত্তৰটো আছিল অপচন নম্বৰ সি বক্সাইট মনত ৰাখিব বক্সাইট তাৰ পিছত আছিল বৰ্তমান ভাৰতৰ কোন অঞ্চলত ৰজা ললিতাদিত্য যাক মুক্তপিদাৰ সাম্ৰাজ্য আছিল ভাৰতৰ কোনখন অঞ্চলৰ ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ কাশ্মীৰ অঞ্চল উত্তৰ হ'ব কাশ্মীৰ অঞ্চল তাৰ পিছতে কেজনমান ব্যক্তিৰ নাম উল্লেখ কৰিছিল তেওঁলোক উল্লেখ কৰিছিল যে কোনজনে জ্ঞানপীঠ বঁটা লাভ কৰা নাই আমাৰ জ্ঞানপীঠ বঁটা লাভ কৰা তিনজনৰ নাম উল্লেখ আছিল নীলমণি ফুকন এনেকৈ আছিল মামণি ৰয়ছম গোস্বামী আছিল তাৰপিছত আৰু এজন আছিল কি নামটো পাইছো নহয় উত্তৰটো হ'ব আপোনালোকৰ বীৰেন্দ্ৰনাথ দত্ত অপচন নম্বৰ এ টো হ'ব বীৰেন্দ্ৰনাথ দত্ত তাৰপিছতে অন্তৰীপ উপন্যাসখনৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে এই প্ৰশ্নটো আহিছিল অন্তৰীপ উপন্যাসখনৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে উত্তৰটো হ'ব অপচন নম্বৰ ডি টো অগ্নিস্থান মনত ৰাখিব দেই অগ্নিস্থান আছিল উত্তৰটো ইয়াৰ তাৰপিছতে আছিল নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন কৰা এটা বক্ৰ জলভাগক কি বুলি কোৱা হয় এইটো আছিল উত্তৰটো অশ্বক্ষুৰা হ্ৰদ ঠিক আছে নদীখনৰ যিটো প্ৰশ্ন আছিল এইটো উত্তৰটো হ'ব আপোনালোকৰ অশ্বক্ষুৰা হ্ৰদ তাৰ পিছতে দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত প্ৰশ্নটো আহিছিল দালাল ষ্ট্ৰীটৰ ওপৰত দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত উত্তৰটো হ'ব অপচন নম্বৰ সি নে কোন আছিল মুম্বাই ঠিক আছে মুম্বাইটো হ'ব আপোনালোকৰ উত্তৰটো এনসাৰটো তাৰপিছত আছিল মেজৰ ধ্যানচান্দ কাৰ সৈতে জড়িত মানে কোনটো খেলৰ সৈতে জড়িত আছিল মেজৰ ধ্যানচান্দ কোনটো খেলৰ সৈতে জড়িত ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি টো আছিল হকী খেলৰ লগত মেজৰ ধ্যানচান্দ বঁটা যেটো দিয়ে হয় হেতু মানে জড়িত খেলখনৰ লগত তাৰপিছত আছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক আছিল এনেকুৱা প্ৰশ্নটা পাইছে নিশ্চয় আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব বেছি ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি টো নে কি আছিল ইণ্ডোনেছিয়া ঠিক আছে উত্তৰটো হ'ব আপোনালোকৰ ইণ্ডোনেছিয়া তাৰপিছত আছিল দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ লোকনৃত্য দাণ্ডিয়া ৰাসৰ এটা প্ৰশ্ন আহিছিল দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ লোকনৃত্য উত্তৰটো হ'ব গুজৰাট ঠিক আছে গুজৰাট তাৰপিছত আছিল
সাগৰ দেখিছা নামৰ অসমীয়া কবিতা কাৰ আছিলে মানে এই সাগৰ দেখিছাখন কোনে লিখিছিলে বা কাৰ হয় অসমীয়া কবিতাটো কাৰ হয় ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ দেৱকান্ত বৰুৱা সাগৰ দেখিছা যেটো কবিতা আছিলে এটো দেৱকান্ত বৰুৱা হয় তাৰ পিছতে চাৰিখন বেদৰ নাম উল্লেখ কৰি দিছিলে আৰু সেই চাৰিখন বেদৰ ভিতৰত কোনখন বেদ অলপ পৃথক বুলি এনেকৈ প্ৰশ্ন আহিছিলে যে তলত উল্লেখ কৰা কাৰ কোনখনৰ পৃথক এনেকৈ আহিছিলে আপোনালোকৰ উত্তৰটো হ'ব আয়ুৰ্বেদ অপচন নম্বৰ যেটো ডি টো আছিলে আয়ুৰ্বেদ এটো উত্তৰটো হ'ব তাৰ পিছতে ডক্টৰ বেজবৰুৱা যিখন বোলছবি আছিলে ডক্টৰ বেজবৰুৱা বোলছবিত কোনে নাম ভূমিকাত অভিনয় কৰিছিল এই প্ৰশ্নটো আহিছিলে ডক্টৰ বেজবৰুৱা বোলছবিত কোনে নাম ভূমিকাত অভিনয় কৰিছিল উত্তৰটো হ'ব অপচন নম্বৰ এ নিপন গোস্বামী ঠিক আছে নিপন গোস্বামী উত্তৰটো আছিলে ইয়াৰ তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য সুধিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য আপোনালোকৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হাৱাই হাৱাই হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য তাৰ পিছতে কোন দুখন দেশক গুবি মৰুভূমিয়ে স্পৰ্শ কৰিছে বুলি প্ৰশ্নটো আহিছিলে কোন দুখন দেশক গুবি মৰুভূমিয়ে স্পৰ্শ কৰিছে উত্তৰটো হ'ব চীন আৰু মংগোলিয়া অপচন নম্বৰ ডি আছিলে নেকি হয়নে চীন আৰু মংগোলিয়া তাৰ পিছতে পিটি উষাই কি খেলত মানে পিটি উষা কি খেলৰ লগত জড়িত এনেকৈ প্ৰশ্ন এটা আছিলে নেকি পিটি উষাই কি খেলত আছিলে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ টো এথলেটিক্স এনেকৈ আছিলে অপচনটো এথলেটিক্স ঠিক আছে পিটি উষা আছিলে এথলেটিকৰ খেলত জড়িত তাৰপিছত প্ৰশ্নটা আছিলে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰটো অৱস্থিত বুলি আছিলে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত উত্তৰটো হ'ব আপোনালোকৰ ভস্মাচল তাৰপিছতে মহাভাৰতৰ এটা অংশ সুধিছিলে কি অপচন দেখা পাইছিলে আপোনালোকে নিশ্চয় কিবা কিবি আপোনালোকৰ মহাভাৰতৰ এটা অংশ হ'ব আপোনালোকৰ গীতা অপচন নম্বৰ ডি টো হ'ব গীতা তাৰপিছতে 30 নম্বৰত আছিলে মানে 30 নম্বৰ কুৱেশ্যন আমি লৈছোঁ অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল কি এনেকৈ আছিলে প্ৰশ্নটো ঠিক আছে অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল উত্তৰটো হ'ব আপোনালোকৰ বাঁহ ঠিক আছে বাঁহটো হ'ব ইয়াৰ প্ৰাথমিক কেঁচামাল তাৰপিছতে কাণত পিন্ধা এক অসমীয়া গহনা প্ৰশ্ন এটা সুধিছিলে কাণত পিন্ধা এটা অসমীয়া গহনা কি অপচন নম্বৰ ডি আছিলে থুৰিয়া ঠিক আছে থুৰিয়াটো হ'ব আপোনালোকৰ ৰাইট এনসাৰ থুৰিয়া তাৰপিছত আছিলে টয়োটা কোৰ মানে টয়োটাৰ মুখ্য কাৰ্যালয়ৰ ওচৰত হেডকোৱাৰ্টাৰটো কি সুধিছিলে টয়োটাৰ হেডকোৱাৰ্টাৰটো কি সুধিছিলে উত্তৰটো হ'ব অপচন নম্বৰ জাপান আছিলে উত্তৰটো আপোনালোকৰ জাপান এনেকৈ আপোনালোকৰ প্ৰশ্নবিলাক আছিলে আমি ইয়াৰ ভিতৰত আমি 32টা জিকে কুৱেশ্যন লৈ আহিলোঁ আৰু নেক্সট আমি পাৰ্ট 2ত আমি ইয়াৰ পাছৰ কুৱেশ্যনকেইটা আপোনালোক দিবলৈ ট্ৰাই কৰিম গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু অলপ 2 মিনিটৰ পাছতে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আহিব য'ত আপোনালোকৰ পাছৰ যিখিনি কুৱেশ্যন সেইখিনি কুৱেশ্যন আপোনালোকে এনসাৰখিনি পাই যাব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই ধন্যবাদ